মই ভাৰতীয় সংবিধানে কৈছো আজি 26 নৱেম্বৰ আজিৰ এই 26 নৱেম্বৰৰ দিনটো মোৰ বাবে এটা বৰ বিশেষ দিন কিয় জানানে কিয়নো আজি সংবিধান দিৱস 1949 চনৰ 26 নৱেম্বৰৰ এই দিনটোতেই মোক অৰ্থাৎ ভাৰতীয় সংবিধানখনক গ্ৰহণ কৰা হৈছিল মোক প্ৰস্তুত কৰিবলৈ সময়ৰ প্ৰয়োজন হৈছিল 2 বছৰ 11 মাহ 17 দিনৰ আৰু মই বিশ্বৰ আটাইতকৈ দীৰ্ঘতম লিখিত সংবিধান কিন্তু মোক বাৰু কেনেকৈ প্ৰস্তুত কৰা হৈছিল মোক প্ৰস্তুত কৰাৰ আধাৰসমূহ কি আছিল তোমালোকে সেই বিষয়ে জানানে বাৰু আৰু সেই বিষয়ে জানিবলৈ হলে তোমালোকক মই স্বাধীনতাৰ পূৰ্বৰ সময়ছোৱালৈ লৈ যাব লাগিব স্বাধীনতাৰ পূৰ্বে ইংৰাজ শাসনৰ সময়ত ভাৰতীয় যি অন্যায় শোষণ আৰু পৰাধীনতাৰ কষ্ট ভোগ কৰিবলগীয়া হৈছিল সেই কষ্টৰ পৰা যি শিক্ষা লাভ কৰিছিল সেই শিক্ষাই হৈছে মোক প্ৰস্তুত কৰাৰ আধাৰ জাতি পথাৰ বাবে যিসকল লোক সামাজিকভাৱে বঞ্চিত হৈছিল যিসকল লোকৰ অধিকাৰ হনন হৈছিল যিসকল মহিলা যিসকল থাৰ্ড জেন্ডাৰক ইনইকুৱেল ট্ৰিটমেন্ট কৰা হৈছিল সেই ইনইকুৱেলিটি হৈছে মোক প্ৰস্তুত কৰাৰ আধাৰ আজি যে তোমালোকে মোক দেখিছা সেই ব্যক্তিসকলৰ দুখ কষ্ট সংগ্ৰাম আৰু ত্যাগৰ বাবে মোক তোমালোকে দেখিছা আৰু মোৰ কিয় জন্ম হৈছিল তোমালোকে জানানে মোৰ জন্ম হৈছিল তোমালোকক নিৰাপত্তা প্ৰদান কৰিবৰ বাবে তোমালোকক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আৰু তোমালোকৰ অধিকাৰসমূহ সুৰক্ষিত কৰিবৰ কাৰণে মোৰ প্ৰত্যেকটো অনুচ্ছেদ বা আৰ্টিকেল হৈছে তোমালোকক মই দিয়া মোৰ একোটা প্ৰমিস বা প্ৰতিশ্ৰুতি আৰু মই কি প্ৰতিশ্ৰুতিনো তোমালোকক প্ৰদান কৰিছো মই প্ৰতিশ্ৰুতি প্ৰদান কৰিছো কোনো ব্যক্তিকে যেন ভৱিষ্যতে আকৌ অস্পৃশ্য হিচাপে জ্ঞান কৰা নহব মই প্ৰতিশ্ৰুতি প্ৰদান কৰিছো কোনো মহিলাৰ কণ্ঠ যাতে পুনৰ ৰোধ কৰা নহয় তেওঁলোকে ডিসিশন মেকিংত সক্ৰিয় ভূমিকা ল'ব তেওঁলোক হ'ব সমাজৰ পৰিচয় আৰু দেশৰ শক্তি ইমানেই নহয় মই তোমালোকৰ বাবে ভাৰতীয় নাগৰিকসকলৰ বাবে 4টা দিশ বা ডাইৰেকশনছ দিছো ইয়াৰ প্ৰথমটো ডাইৰেকশনছ হৈছে জাস্টিস বা ন্যায় মই ন্যায়ৰ তোমালোকক দিশ দেখুৱাইছো এই ন্যায় হৈছে সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় দ্বিতীয় দিশটো হৈছে স্বতন্ত্ৰতা স্বতন্ত্ৰতা হৈছে চিন্তা মত প্ৰকাশ বিশ্বাস আস্থা আৰু উপাসনাৰ স্বতন্ত্ৰতা তৃতীয় দিশটো হৈছে সমতা আৰু সমতা হৈছে মৰ্যাদা আৰু সুযোগৰ সমতা আৰু চতুৰ্থটো হৈছে ভাতৃত্ববোধ অৰ্থাৎ তোমালোক সকলোৱে মিলিজুলি একতাৰে বাস কৰিবা এই 4টা দিশ মই তোমালোকক দেখুৱাই থৈ গৈছো আৰু যিহেতু মই তোমালোকৰ সুৰক্ষা কৱচ অধিকাৰৰ ৰক্ষক গতিকে তোমালোকৰ অধিকাৰসমূহ যেতিয়া খৰ্ব হয় তোমালোকে এই অধিকাৰসমূহৰ প্ৰতিকাৰৰ কাৰণে আদালতৰ কাষ চাপিব পাৰিবা গতিকে মোৰ বাবেই তোমালোকে এই অধিকাৰসমূহ লাভ কৰিব পাৰিছা মোৰ বাবেই তোমালোকে আজি বিনামূলীয়া শিক্ষা লাভ কৰিব পাৰিছা মোৰ বাবেই এজন খেতিয়কে তেওঁৰ নিজৰ শস্যৰ উচিত মূল্য লাভ কৰিবলৈ সক্ষম হৈছে মোৰ বাবেই এজন দুখীয়া মানুহে মূৰ দাঙি থিয় হ'ব পাৰিছে গতিকে মই কেৱল পাৰ্লিয়ামেণ্টতেই নাথাকো মই সেই প্ৰত্যেকজন দুৰ্বল মানুহৰ অন্তৰত আছো ভাৰতৰ সেই বৈচিত্ৰতাৰ মাজত থকা একতাত মই আছো কিন্তু মই যোৱাৰ আগতে তোমালোকক কেইটামান সাৱধান বাণীও শুনাই থৈ যাব বিচাৰো মই যদিও তোমালোকক এই অধিকাৰসমূহ প্ৰদান কৰিছো এই অধিকাৰসমূহ তোমালোকে কিন্তু অবাধ বুলি নাভাবিবা প্ৰয়োজন সাপেক্ষে এই অধিকাৰসমূহ কৰ্তন কৰাৰো ব্যৱস্থা প্ৰদান কৰিছো মই তোমালোকক অধিকাৰসমূহ প্ৰদান কৰিছো বুলিয়েই তোমালোকে নিজৰ কৰ্তব্য পালন নকৰাকৈ নাথাকিবা কিন্তু গতিকে তোমালোকে কেৱল অধিকাৰ বুলিয়েই চিঞৰি বাখৰি নাথাকিবা অধিকাৰৰ লগতে নিজৰ দায়িত্বসমূহ ভালকৈ পালন কৰিবা উদাহৰণস্বৰূপে যিদৰে তোমালোকে এটা মুক্ত আৰু নিকা পৰিৱেশত বসবাস কৰাটো তোমালোকৰ জীয়াই থকাৰ এটা অধিকাৰ ঠিক তেনেদৰে আমাৰ পৰিৱেশটো নিকা আৰু পৰিষ্কাৰ কৰি ৰখাটো তোমালোকৰ দায়িত্ব আমি যেনেকৈ স্বতন্ত্ৰতা বিচাৰিছো তেনেকৈ আনৰ স্বতন্ত্ৰতাক সন্মান জনোৱাটো তোমালোকৰ দায়িত্ব যেনেকৈ বিনামূলীয়া শিক্ষা তোমালোকে লাভ কৰিছা ঠিক তেনেদৰে ভালকৈ অধ্যয়ন কৰাটো তোমালোকৰ দায়িত্ব আৰু যদি তোমালোকে সেইটো নকৰা তেতিয়া আমাৰ সম্পদৰ অপব্যৱহাৰ হ'ব আৰু সম্পদৰ অপব্যৱহাৰ হ'লে দেশখনৰ প্ৰগতিত বাধা জন্মিব গতিকে মই তোমালোকক ফাণ্ডামেণ্টেল ৰাইটছ বা মৌলিক অধিকাৰ প্ৰদান কৰিছো যদিও তোমালোকৰ বাবে কিছুমান ফাণ্ডামেণ্টেল ডিউটিজ বা মৌলিক কৰ্তব্যও প্ৰদান কৰিছো এই কৰ্তব্যসমূহৰ বিষয়ে কিন্তু তোমালোকে পাহৰি নাযাবা গতিকে মই আশা কৰিছো তোমালোকে এই অধিকাৰসমূহ ভোগ কৰাৰ উপৰিও নিজৰ দায়িত্বসমূহ ভালকৈ পালন কৰিবা আশা কৰো তোমালোক সকলোৰে ভাল হওক